বাবে এইটো উদযাপন মই বহুত বছৰ ধৰি কৰি আছোঁ। এইবাৰ ভাবিছোঁ মই হোজাই যাওঁ। ৰবি মজুমদাৰ পাব্লিশ্বাৰ আছে, আপোনালোকৰো কথা শুনিছোঁ যে হোজাইত কৰিলে ল'ৰা ছোৱালীখিনি এটা প্লেটফৰ্ম পাব। আৰু এইটো বাংলাদেশৰ ৰুলছ নাই। বিশ্ব নৃত্য দিৱস মানে আপুনি মন উজাগৰ কৰি আজি নাচিব পাৰে, এনেকুৱা হৈছে অডিয়েঞ্চ মানে মানুহ বছৰত এটা দিন অন্তত খুচি হৈ এক্সাৰচাইজ কৰে এটা ৰিদমৰ মাজত। সেইটো এটা নৃত্য তাত কৰিলে বিশেষ কিমান কৰা হেৰি ৰখা নাই, মানুহক খুলি আমি তেনেকৈ মডাৰ্ণৰ ওপৰতে ৰাখিছোঁ, মিক্স কিবা ক্ৰিয়েটিভ কৰিঅ'গ্ৰাফিৰ ওপৰত ৰাখিছোঁ। কোনো ষ্ট্ৰিক্টলি কোনো এটা মানে ফৰ্ম ধৰি ৰখা নাই আৰু কিন্তু ল'ৰা ছোৱালী এটা প্লেটফৰ্ম পায়। বিশ্ব নৃত্য দিৱস হিচাপে নৃত্য কৰি চবেই যাতে আনন্দিত হয়, সেইটোৱে উদ্দেশ্য আমাৰ। আৰু মিনিষ্ট্ৰী অফ কালচাৰ আমি প্ৰপ'জাল পঠাওঁ, আমাক কাম দিয়া থাকে কি কাম কৰোঁ আমি বছৰটো, কিন্তু আমি প্ৰপ'জালত আমি বিশ্ব নৃত্য দিৱস পালন কৰিছোঁ। আমি ৰবীন্দ্ৰ আমি ক্লাছিকেল ডান্স ফেষ্টিভেল পালন কৰোঁ।